My dear students, welcome to my class. Here I am Prosenjit. Today I am going to discuss verb phrases, make sentences. SSLC question papers 1996 to 2005. This is part 1. My dear students, make sentence সমূহৰ সৈতে অৰ্থ দিয়া থাকিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চালে ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব বুলি মই ভাবোঁ। Let us begin. SSLC 1996 পেপাৰত আহিছিল বাই ফিটছ এণ্ড ষ্টাৰ্ছ। ইয়াৰ অৰ্থটো হ'ল ইৰেগুলাৰলি, মানে মাজে সময়ে। মেক চেণ্টেন্সটো আছিল ইফ উই ৱাৰ্ক বাই ফিটছ এণ্ড ষ্টাৰ্ছ উই কেনট প্ৰস্পাৰ। নেক্সটটো আছিলে বাই নো মিনছ। ইয়াৰ অৰ্থটো হ'ল চাৰ্টেনলি নট, কোনো পধ্যেই নহয়। ইণ্ডিয়া ইজ বাই নো মিনছ এ পুৰ কাণ্ট্ৰি। ফৰ গুড মানে ফৰ এভাৰ, চিৰকালৰ বাবে। ইয়াৰ মেক চেণ্টেন্সটো হ'ব হি লেফ্ট দ্য কাণ্ট্ৰি ফৰ গুড। নেক্সটটো আছিলে ব্ৰিং আপ মিনছ লুক আফটাৰ, মানে প্ৰতিপালন কৰা। ইয়াৰ মেক চেণ্টেন্সটো হ'ব হি ৱাজ ব্ৰট আপ বাই হিজ আণ্ট, বা আমি এইদৰে লিখিব পাৰোঁ শংকৰদেৱ ৱাজ ব্ৰট আপ বাই হিজ গ্ৰেণ্ড মাদাৰ। নেক্সটটো আছিল ছেট আউট মানে বিগিন বা ষ্টাৰ্ট এ জাৰ্ণি, ক'ৰবাত যাত্ৰা কৰা। নেক্সট চেণ্টেন্সটো এইদৰে হ'ব মাই আংকেল ছেট আউট ফৰ দিল্লী। নেক্সটটো আছিলে ডিল ইন মানে কোনো ব্যৱসায় কৰা, মানে বিজনেছ কৰা। নেক্সট চেণ্টেন্সটো হ'ব হি ডিলছ ইন টি। SSLC 1997 পেপাৰত অহা মেক চেণ্টেন্সসমূহ আছিল নম্বৰ 1 হেণ্ড অভাৰ মানে পাছ ৰেছপনচিবিলিটি টু ছামৱান এলছ, মানে সমৰ্পণ কৰা। মেক চেণ্টেন্সটো হ'ব দ্য চলজাৰ্ছ আৰ অৰ্ডাৰ্ড টু হেণ্ড অভাৰ দেয়াৰ গানছ। নেক্সট কল অন মানে পে এ ভিজিট টু এ পাৰ্চন, মানে লগ কৰা। হি কল্ড অন মি য়েষ্টাৰডে, তেওঁ মোক যোৱাকালি লগ কৰিছিল। নেক্সটটো আছিলে লুক ফৰ মানে চাৰ্চ মানে বিচৰা, অনুসন্ধান কৰা। ইয়াৰ মেক চেণ্টেন্সটো হ'ব হি ইজ লুকিং ফৰ এ জব, তেওঁ জব এটাৰ অনুসন্ধান কৰিছিল। নেক্সট আছিল গিভ এৱে মানে ডিষ্ট্ৰিবিউট, বিতৰণ কৰা। ইয়াৰ মেক চেণ্টেন্সটো হ'ব দ্য হেডমাষ্টাৰ গেভ এৱে দ্য প্ৰাইজেছ টু দ্য ষ্টুডেণ্টছ। মেক আউট মানে আণ্ডাৰষ্টেণ্ড, বুজি পোৱা। আই কেনট মেক আউট হোৱাট ইউ চে। নেক্সট ইন ন' টাইম মানে চুন, অতি শীঘ্ৰেই। হি উইল ৰিটাৰ্ণ ইন ন' টাইম। SSLC 1998 পেপাৰত আহিছিল টেক অভাৰ মানে টু একচেপ্ট এ ৰেছপনচিবিলিটি, মানে কোনো দায়িত্ব গ্ৰহণ কৰা। ইয়াৰ মেক চেণ্টেন্সটো হ'ব দ্য ভাইচ প্ৰিন্সিপাল উইল টেক অভাৰ দ্য চাৰ্জ ফ্ৰম দ্য প্ৰিন্সিপাল, মানে ভাইচ প্ৰিন্সিপালে প্ৰিন্সিপালৰ পৰা কি ল'ব, চাৰ্জ গ্ৰহণ কৰিব। নেক্সট আছিলে এজ ৱেল এজ হিজ ফ্ৰেণ্ডছ হেজ কাম হেয়াৰ। নেক্সটটো আছিল কাম ৰাউণ্ড মানে ৰিকভাৰ, মানে আৰোগ্য লাভ কৰা। ইয়াৰ মেক চেণ্টেন্সটো হ'ব দ্য পেচেণ্ট উইল কাম ৰাউণ্ড গ্ৰেজুৱেলি, মানে বেমাৰীজন লাহে লাহে আৰোগ্য লাভ কৰিব। নেক্সট আছিলে নো চুনাৰ দেন। এইটো মেক চেণ্টেন্সটো হ'ব নো চুনাৰ হেড দ্য টিচাৰ এণ্টাৰ্ড দ্য ক্লাছৰুম দেন দ্য ষ্টুডেণ্টছ ষ্টুড আপ। নো চুনাৰ ব্যৱহাৰৰ এটা নিয়ম আছে, নো চুনাৰ পিছত যদি হেড দিওঁ তাৰপিছত ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হয়, আৰু যদি ডিড দিওঁ তেনেহ'লে তাৰপিছত ভাৰ্বটো পাষ্ট ফৰ্ম হয়। নেক্সট ফল আউট মানে কোৱাৰেল, মানে কাজিয়া কৰা। উই শুড নট ফল আউট উইথ আৱাৰ ফ্ৰেণ্ডছ। ইন ন' টাইম মানে চুন, অতি শীঘ্ৰেই।
হি উইল ৰিটাৰ্ণ ইন নো টাইম, তেওঁ অতি শীঘ্ৰেই উভতি আহিব। SSLC 1999 পেপাৰত আহিছিল মেক আউট। মেক আউট মানে বুজি পোৱা। আই কেনট মেক আউট হোৱাট ইউ চে। নেক্সট ফৰ গুড। ফৰ গুড মানে ফৰ এভাৰ, চিৰকালৰ বাবে। হি লেফ্ট দ্য কাণ্ট্ৰি ফৰ গুড। নাইদাৰ নৰ। নাইদাৰ নৰ মানে যদি দুইটাই নহয় তেনেহ'লে নাইদাৰ নৰ ইউজ কৰিব লাগে। হি কেন নাইদাৰ ছিং নৰ ডান্স, তাৰমানে তেওঁ গান গাব নাজানে, ডান্স নৃত্য কৰিব নাজানে। ৰান অভাৰ। ৰান অভাৰ মানে ড্ৰাইভ অভাৰ। দ্য ট্ৰাক ৰেন অভাৰ দ্য অল্ড মেন। এট টাইমছ, অকেশ্যনেলি, মাজে সময়ে। শ্বি কামছ হেয়াৰ এট টাইমছ। এজ চুন এজ। উই শ্বেল ষ্টাৰ্ট এজ চুন এজ দ্য ৰেইন ষ্টপছ। বৰষুণ কমাৰ লগে লগে আমি আৰম্ভ কৰিম। SSLC 2000 পেপাৰত আহিছিল ইন নো টাইম মানে চুন, অতি শীঘ্ৰেই। এইটো আগতে আহিছিল। হি উইল ৰিটাৰ্ণ ইন নো টাইম। ব্ৰিং আপ মানে ৰেয়াৰ, প্ৰতিপালন কৰা। হি ৱাজ ব্ৰট আপ বাই হিজ গ্ৰাণ্ড মাদাৰ। পাছ এৱে, ডাই মানে মৃত্যু হোৱা। এইটো নেক্সট চেণ্টেন্সটো হ'ব দ্য পেচেণ্ট পাষ্ট এৱে লাষ্ট নাইট। বেমাৰীজন যোৱা নিশা মৃত্যু হৈছিল। ছেট আপ মানে এষ্টাব্লিছড। এষ্টাব্লিছ মানে স্থাপন কৰা, কিবা এটা এষ্টাব্লিছ কৰা। নেক্সট চেণ্টেন্সটো হ'ব দ্য ভিলেজাৰ্ছ ছেট আপ এ স্কুল। আমি এইদৰে লিখিব পাৰোঁ দ্য ভিলেজাৰ্ছ ছেট আপ এ স্কুল ইন দেয়াৰ ভিলেজ। এজ চুন এজ। উই শ্বেল ষ্টাৰ্ট এজ চুন এজ দ্য ৰেইন ষ্টপছ। এই নেক্সট চেণ্টেন্সটো আগতে আহিছিল। নেক্সট আছিলে নান বাট। নান বাট জন হেজ কাম। SSLC 2001 পেপাৰত আহিছিল ইন ব্লেক এণ্ড হোৱাইট মানে ইন ৰাইটিং মানে কাগজে কলমে, লিখিতভাৱে মানে। হি ছাবমিটেড দ্য মেটাৰ ইন ব্লেক এণ্ড হোৱাইট। গেট ৰিড অফ মানে এভইড মানে আঁতৰি থকা। হি গট ৰিড অফ হিজ ইভেল ফ্ৰেণ্ডছ। টাৰ্ণ আপ টু বি প্ৰেজেণ্ট মানে উপস্থিত হোৱা। হি ডিড নট টাৰ্ণ আপ ইন টাইম বা এনেকৈ লিখিব পাৰোঁ হি ডিড নট টাৰ্ণ আপ ইন দ্য মিটিং ইন টাইম। নেক্সট ষ্টেণ্ড বাই মানে হেল্প, সমৰ্থন কৰা। আই শ্বেল অলৱেজ ষ্টেণ্ড বাই ইউ। ব্ৰেক আউট মানে এপিয়াৰ ছাডেনলি, হঠাৎ আৱিৰ্ভাৱ হোৱা। COVID-19 ব্ৰক আউট ইন আৱাৰ ষ্টেট। টেক ডাউন ৰাইট লিখা। প্লিজ টেক ডাউন হোৱাট আই চে বা এইদৰে লিখিব পাৰোঁ প্লিজ টেক ডাউন হোৱাট দ্য টিচাৰ চেজ। SSLC 2003 পেপাৰত আহিছিল লুক ইনটু। লুক ইনটু মানে এক্সামিন বা ইনভেষ্টিগেট। নেক্সট চেণ্টেন্সটো হ'ব হি প্ৰমিছড টু লুক ইনটু দ্য মেটাৰ। লুক আফটাৰ মানে টেক কেয়াৰ অফ। উই শুড লুক আফটাৰ আৱাৰ অল্ড পেৰেণ্টছ। বাই ফিটছ এণ্ড ষ্টাৰ্টছ ইৰেগুলাৰলি মাজে সময়ে। উই কেন নট ছাকচিড ইফ উই ৰিড বাই ফিটছ এণ্ড ষ্টাৰ্ট। আমি মাজে সময়ে পঢ়িলে অকল আমি ছাকচেছ হ'ব নোৱাৰোঁ। বা এইদৰে লিখিব পাৰোঁ অনিল মেক্স মানি বাই ফিটছ এণ্ড ষ্টাৰ্টছ। এট এ লছ কনফিউজড। হি ৱাজ এট এ লছ টু ডিচাইড হোৱাট টু ডু। So far as I know he came to the meeting মানে যিমান দূৰ মই জানো তেওঁ মিটিঙলৈ বা আহিছিল বা তেওঁ সভালৈ আহিছিল। SSLC 2004 পেপাৰত আহিছিল কিপ বেক।
withhold a secret. The woman failed to keep back her tears. Take to one's bed. The old man fell ill and took to his bed. On account of, because of. I could not come on account of my illness. মোৰ অসুস্থতাৰ বাবে মই আহিব পৰা নাছিলোঁ. লুক ডাউন আপন হেট বা ডেছপাইজ, ঘৃণা কৰা. উই শুড নট লুক ডাউন আপন দ্য পোৰ. টেক হাৰ্ট. ওৱান শুড টেক হাৰ্ট ইন মিছফৰচুন. চি অফ টু উইটনেছ ওৱানছ ডেপাৰেচাৰ, বিদায়. Many people came to see off their leader. SSLC 2005 পেপাৰত আহিছিল get up start on a journey. We got up by the 3:30 train. By ইয়াৰ মিনিং আৰু এটা আছে get upৰ, descent অৱতৰণ কৰা. He got up from the bus. Run over. The blind man was run over by a car. Make up compensate ক্ষতিপূরণ. Students should try to make up the loss in study due to COVID-19. ছাত্ৰ ছাত্ৰীসকলে COVID-19 বাবে যি লছ হৈছিলে সেইটো মেকআপ কৰিবলৈ চেষ্টা কৰিব লাগে. Thanks for watching the video. Next class, part 2 of make sentences, SSLC 2006 onwards. See you in my next video. Thanks a lot once again.